দুই চাৰিজন পাৰিলে ইউনিয়নতো যাব লাগে, গৰু খোৱা বন্ধ কৰি দিব লাগে, কোনো আপত্তি নাই। যদি আমাৰ পৰা 10জন ব্যক্তি ইউডিএফত গৈ ভাতৰ লগত গৰু খোৱাটো বন্ধ কৰি দিব পাৰে, তাতকৈ আমাৰ কাৰণে গৌৰৱৰ কথা কি থাকিব পাৰে। নতুন আৰু পুৰণাৰ কথা ওলাই 2-এজন আমাৰ বন্ধু কংগ্ৰেছ দলত যোগদান কৰিছে, মই ভাল পাইছো। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আন্দোলন ৰাজীৱ ভৱনলৈ বিস্তাৰিত হওক, তাক মই নিশ্চয় কামনা কৰিম। কাৰণ আমাৰ কামেই হৈছে সমাজৰ প্ৰতিটো পৰ্যায়তে বিস্তাৰ কৰা। যদি আমাৰ সংঘৰ স্বয়ংসেৱক এজন অহাকালি ৰাজীৱ ভৱনত গৈ যদি সিংহৰ দৰে আৰ্তনাদ কৰিব পাৰে, আমাতকৈ সুখী কোনেও হ'ব নোৱাৰে, আমাতকৈ সুখী কোনেও হ'ব নোৱাৰে। কাৰণ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আদৰ্শ বিজেপি নিৰ্মাণ কৰা নহয়, সমাজ নিৰ্মাণ কৰা, ৰাষ্ট্ৰ নিৰ্মাণ কৰা। ৰাজীৱ ভৱনলৈ যিমানে হিন্দুক বিশ্বাস কৰা ব্যক্তি যায়, সিমানে আমাৰ বাবে বিজয় বুলি আমি অনুভৱ কৰিব লাগিব। কোনোবাই যদি বাজপেয়ী ভৱনত সেৱা কৰি বিদায় লয়, আমাৰ আপত্তি নাই, কিন্তু সুদৰ্শনালয়ত সেৱা কৰি বিদায় নলব, কেশৱ ভৱনত সেৱা কৰি বিদায় নলব। কাৰণ যি স্বয়ংসেৱক জন্ম হয়, সেই স্বয়ংসেৱক মৃত্যুলৈকে থাকি যায়। গুৰু পূজন কৰি থাকিব, সদায় নমস্তে সদা বৎসলে হৃদয়ত ৰাখি থব। আমি শুভেচ্ছা দিছো, তেওঁলোকে নিজৰ নিজৰ স্থানত গৈ তেওঁলোকে কাম কৰক। যদি কংগ্ৰেছত থাকি খিলঞ্জীয়া লোকৰ হৈ কাম কৰাৰ পৰিৱেশ পালোহেঁতেন, আমি কেতিয়াও কংগ্ৰেছৰ পৰা ওলাই নাহিলোহেঁতেন। আজি তেওঁলোকে গৈ যদি অসমৰ হিন্দু সমাজৰ বাবে, খিলঞ্জীয়া লোকৰ বাবে ৰাজীৱ ভৱনত যদি কাম কৰাৰ পৰিৱেশ এটা নিৰ্মাণ কৰে, তেওঁলোক আমাৰ আদৰ্শ হৈ ৰব, প্ৰেৰণাৰ স্ৰোত হৈ ৰব। আমাৰ কাৰো আপত্তি নাই। 2-4জন CPM-কো যাব লাগে, CPM-কো RSS কৰি দিব লাগে। 2-4জন পাৰিলে ইউনিয়নতো যাব লাগে, গৰু খোৱা বন্ধ কৰি দিব লাগে, কোনো আপত্তি নাই। যদি আমাৰ পৰা 10জন ব্যক্তি ইউডিএফত গৈ ভাতৰ লগত গৰু খোৱাটো বন্ধ কৰি দিব পাৰে, তাতকৈ আমাৰ কাৰণে গৌৰৱৰ কথা কি থাকিব পাৰে। ৰাজুজীয়ে ৰাষ্ট্ৰীয় জৰ্জ চৰেছৰ কথা গোটেইবিলাক কলে। আমাৰ যদি বিজেপিৰ নিৰ্মিত কাৰ্যকৰ্তাই অহাকালি যদি ৰাজীৱ ভৱন দখল কৰি ল'ব পাৰে, তাতকৈ আমাৰ কাৰণে গৌৰৱৰ কথা কি থাকিব পাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।